নমস্কাৰ সকলোকে। আপোনালোকে ভাত পানী খালেনে? আজি ভাত নাখায়ে কিজানি, আজি কাতি বিহু যিহেতু, আৰু ঘৰে ঘৰে গাজি খোৱা পৰ্বটো আৰু ধপা টেঙা খোৱা আজি কিমান যে মনত পৰি আছে, খাব নাপাম। এইফালে মাৰ্কেটত আহিছিল, দেখিছানে মাৰ্কেটত মানুহ ক'ত যে যায়, কি যে কিনে ভাবিব নোৱাৰোঁ। আৰু তাতে আজি ধনতেৰছ আছিলে, সেইকাৰণে কিমান মানুহ হৈছে মাৰ্কেটত দেখিছানে। এবাৰ আহিছিলোঁ বান্ধৱীজনীৰ লগত, আৰু পিছত আৰু ল'ৰা ছোৱালীক লৈ আহিলোঁ, দুয়োটাই কান্দাৰ বাবে লৈ আহিছোঁ। দেখিছেনে কিমান ভিৰ হৈছে, যেন মাৰ্কেটত এখানে ক'ৰবাত মেলা চেলা চাবহে আহিছোঁ সেনেহেন লাগিছে। মানুহে ইমানে ঝাৰু কিনিছে, বাপৰে বাপ, দেখিয়ে একদম কিবা লাগি গৈছে। আপোনালোকে ধনতেৰছৰ কিবা কিনিলানে জনাবচোন। মই বেলেগ বিশেষ একো কিনা নাই, নিমখ আৰু মানে কাপ কিনিছোঁ। বাকীনো কি কিনিম, আৰু কাপে কিনিলোঁ মাৰ্কেটত যাওঁতে। এইফালেদি ভিৰ হৈ আছে। আজি দুয়োটা ল'ৰা ছোৱালীক নিহঁতে বহুত ডিষ্টাৰ্ব দিছে, দিয়াৰ কাৰণে মই বেলুন এটা কিনি দি দুয়োটাকে, আৰু দেখিছানে ঝাৰুবিলাক কিমান ধুনীয়াকৈ ৰাখিছে। বেলুন কিনি দি ইটো লাগে সিটো লাগে, সেইকাৰণে দুয়োটাকে আজি মন্দিৰত লৈ গৈছিলোঁ। মন্দিৰটো ইয়াৰে ওচৰতে হয়, মন্দিৰটোত এদিন গৈছিলোঁ, আৰু মন্দিৰটোৰ ভিতৰত বহুত ভাল লাগে। দুৰ্গা মাৰ হয়, চব আছে, শনি মন্দিৰ আছে, মনসা মন্দিৰ আছে, গোটেইখিনি আছে। আৰু তাৰে ওপৰেদি এটা আছে, ডবা আছে। সেই ডবাটো মানে লাইনত বাজে, আৰু ধুনীয়াকৈ বাজি থাকে, ভাল লাগে। আৰু সেইখিনি সময়খিনি ধুনীয়াকৈ আৰতি দিয়ে। বাৰু মই উঠি আহিব অলপতে কৈছে, হনুমান পাণ চালি পঢ়িব, অলপমান শুনি যোৱা সেনেকৈ ক'লাক। পাছত বহি থাকিলোঁ বহুত সময়। এতিয়া ৰ'ব, এইফালে ল'ৰাই খেলি আছে, ছোৱালী খেলি আছে, দুয়োকে দেখিছেনে কি ধুনীয়াকৈ পূজাও কৰিছে তাৰে মাজতে। আৰু দেখিছেনে সেইটো কিয় বাজি আছে, কেনেকৈ বাজি আছে সুধি আছে, মই আৰু কৈ আছোঁ। সেইফালে একদম মানে লাইট চাইট দিছে, বহুত ভাল লগা আছে। আৰু কাতি বিহুত আপোনালোকে গাজি চাজি খালেনে জনাব। দেখিছানে এইফালে আৰতি কৰি আছে। মই অলপমান ভিডিঅ' কৰিব ভালো নালাগে, অলপমান কৰিও ল'লোঁ, যিহেতু প্ৰথম গৈছোঁ মন্দিৰটোত। ছোৱালী সেয়া কৰি আছে, ছোৱালী ধুনীয়াকৈ পূজা কৰি আছে, ল'ৰাই দেখিছানে অহাই চাই আছে। ময়ো বাৰু ভিডিঅ' কৰি আছোঁ। এনেকুৱা স্থানত মানে ভিডিঅ' কৰিব মনেই নাযায়, ভালে নালাগে। মা দুৰ্গাক দেখিছানে কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। ইফালে মানে শিল এটা দিয়া আছে, মই বাৰু আগতে দেখা নাছিলোঁ, কি কৰে শিলটোত নাজানো, জানে যদি কোনোবাই জনাবচোন। এই শিল এটা দিয়া আছে, তাতে পূজা কৰে মানে। আৰু ইয়াতে ধূপ নজ্বলায়, ধূপ জ্বলাই আগৰবাতি বুলি কয় যে, সেই বাঁহৰ শালা থাকে, সেইটো নজ্বলায়, ধূপ জ্বলাই। সেই শালা চালা নাথাকে, দেখিছাই মোৰ কিজানি ভিডিঅ'টোৰ পিছত জনাবচোন কোনোবাই জানে যদি, কি কাৰণত ধূপ নজ্বলায়। মই নাজানো আৰু কি কাৰণত ধূপ নজ্বলায়। ইয়াতে আগৰবাতি বুলি কয়, আগৰবাতি, ইয়াতে ধূপ বাতিটো জ্বলাই ইয়াতে মন্দিৰবিলাকত। আগতে দেখা নাছিলোঁ বাৰু। দেখিছানে মন্দিৰটোত এনেকৈ বজাই থাকে, সন্ধিয়া টাইমত যায়, ইমান ভাল লাগে নহয়, মনটো কিবা নিজৰে কিবা এটা ভাল লাগে। আপোনালোকক বুজাব নোৱাৰোঁ, আপোনালোকৰো সেনেকুৱা হয়নে? আৰু মোৰ এটা মানে কি হয়, মন্দিৰত যদি মা দুৰ্গা হওক, যিকোনো মন্দিৰত যাওঁ মানে ভগৱানক সেৱা কৰিলে মোৰ চকুৰ পানী ওলায়। আপোনালোকৰ হয়নে নহয় জনাবচোন। মই বাৰু আজিলৈকে কাৰোৰ লগত শ্বেয়াৰ কৰা নাই, আজি ভিডিঅ'টোত ক'লোঁ। কোনোবাৰ বাৰু মন্দিৰত সেৱা কৰিলে চকুৰ পানী ওলাই নাই জনাব, মোৰ কিবা ওলাই যায়। আমাৰ তাত যেনেকৈ উৰণিখন লৈ, ইয়াতেও কিবা মানে চুৰ্ণিখনকে মূৰত লৈ, মই লোৱা নাছিলোঁ ফাৰ্ষ্টতে, লাষ্টত ল'লোঁ। আৰু চুৰ্ণিখন এই দুয়োটাই খেলি আছে, মন্দিৰত যাই ভাল পায় দুয়োটাইয়ে। আৰু মাৰ্কেটত কিবা কিবি কিনি আনি ঘৰ পালোঁ আহি। এইফালে দেখিছানে মই ছাতি এখন দিলোঁ ধুনীয়াকৈ, তুলসীৰ পুলিটো 30 টকাত ৰাখিছোঁ দেই, আজি কাতি বিহু উপলক্ষে। এটা তুলসীৰ পুলি মানে যাৰ ৰুম ভাড়াত থাকোঁ, আণ্টিটো মালিকনীটো দিছিল মানে এটা। তাৰপিছত আৰু সেইটো ঘৰত যাওঁতে মৰি গৈছে। এতিয়া আৰু দেখিছানে দীপাৱলীৰ এই চকলেট আনি দিছে, দেৱালীৰ চকলেট বোমা আমাৰ আগতীয়াকৈ খাই চেছে। আৰু এইফালে চানপাপৰি আনিছে, চানপাপৰি খাই এতিয়া ৰাখিছোঁ দেই, গুড নাইট, বাই বাই।